নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জি9 চেনেল। আজি পুনৰ আপোনাৰ ভাল খবৰ হৈছে যে নতুনকৈ কিন্তু ফৰেষ্ট বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইতিমধ্যে কিন্তু আপোনালোকে বহুতেই গমেই পাইছে, যিহেতু গম পোৱা নাই তো আজি এই ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ তথ্য গম পাই যাব যে যিসকলে ফৰেষ্ট বিভাগত চাকৰি কৰিব বিচাৰে সিহঁতৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপুনি এজ কিমান লাগিব, লগতে আপুনি আবেদনসমূহ কেনে কৰিব, সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি আপুনি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। ইয়াতে আপোনাক দেখা পাইছে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ কিন্তু এই পেজখনত আপোনালোকে পাই যাব। তো এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে আহি যাব পাৰিব। ইয়াত দেখুৱাইছে নেম অফ পোষ্ট ফৰেষ্ট ৰেঞ্জাৰ। তো আপুনি কিন্তু অসমৰ সকলো জিলাৰ পৰা কিন্তু আবেদন কৰিব পাৰিব, আপুনি যিখন জিলাতে নহয় কিয়। তো ইয়াতে 50টা পদ মুকলি কৰা হৈছে। ইয়াৰ কাৰণে 44টা, SC কাৰণে 2টা, STP কাৰণে 2টা আৰু STHৰ কাৰণে 2টা। তো আপোনালোকে যিসকলে আবেদন কৰিব বুলি ভাবি আছে তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি ডিপাৰ্টমেণ্ট নেম দেখুৱাইছে ইয়াতে ইনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম। এতিয়া যদি আমি চেলাৰীসমূহ চাওঁ, ইয়াত দেখা পাইছে আপোনাৰ 22,000 পৰা 97,000লৈ কিন্তু আপুনি ইয়াৰ চেলাৰীসমূহ লাভ কৰিব। তো আপুনি যিহেতু ইচ্ছুক আছে সিহঁতে আবেদনসমূহ কৰিব। ইয়াৰ লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই আপোনালোকে দেখা পাইছে চিটিজেনশ্বিপ আৰু ৰেচিডেণ্টশ্বিপ। তো ইয়াত দেখা পাইছে দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি যদি ইয়াতে বয়সটো চাই, ইয়াত দেখা পাইছে 21 বছৰৰ পৰা আপোনাৰ 38 বছৰ হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 21ৰ তলত 38ৰ বেছি হ'লে আপুনি ইয়াতে আবেদনসমূহ কৰিব নোৱাৰিব। লগতে এছ চি ফ্লেক্সিবল আছে ইয়াতে, SC কাৰণে 5 বছৰ, ST কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাই, ইয়াত দেখুৱাইছে বেচেলৰ ডিগ্ৰী হ'ব লাগিব, লগতে আপোনাৰ ছায়েন্সৰ পৰা পাছ কৰিব লাগিব, তেতিয়া আপুনি ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে আপুনি যদি ইয়াতে চাই ছাবজেক্টটো হ'ব লাগিব এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, ইঞ্জিনিয়াৰিং, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথছ, ফিজিক্স, আপুনি এইবোৰ ছাবজেক্ট হ'ব লাগিব, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেণ্টছ চাব ইয়াতে হাইট হ'ব লাগিব আপোনালোকৰ মেলৰ কাৰণে 163 চেণ্টিমিটাৰ, ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ আৰু ST SC কাৰণে 152 এণ্ড 145 চেণ্টিমিটাৰ হ'ব লাগিব। চেষ্ট যদি চাই আপুনি দেখুৱাইছে মেলৰ কাৰণে 79 আৰু ফিমেলৰ কাৰণে 74 হ'ব লাগিব। এতিয়া আপুনি ইয়াত দেখুৱাইছে এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে কিন্তু 297 টকা, OBC কাৰণে 197 আৰু SC ST BPA থকাৰ কাৰণে মাত্ৰ 740 টকা আপোনালোকে দিব লাগিব। এতিয়া আপুনি ইয়াত দেখুৱাইছে ষ্টাৰ্টিং ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 21 জুনৰ পৰা কিন্তু আপোনালোকৰ আবেদনসমূহ আৰম্ভণি হ'ব। যিহেতু আজি 18 জুন, তো 21 জুনৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে 20 জুলাইলৈ কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আবেদনসমূহ কেনে কৰিব, আবেদন কৰাৰ কাৰণে ইয়াতে লিংকসমূহ আপুনি পাই যাব এইখন পেজত। ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি লিখা পাব, ইয়াতে আপুনি ক্লিক কৰি এইখন পেজলৈ আহি যাব পাৰিব। তো ইয়াত দেখুৱাইছে আপোনালোক অকণমান লোডিং হ'ব, লোডিং হোৱাৰ পিছত এনেকুৱা পেজ এটা অ'পেন হ'ব। ইয়াতে কিন্তু আপোনালোকৰ আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ পৰা ইয়াতে ছাইডত আপুনি দেখুৱাইছে লগ ইন আৰু ৰেজিষ্টাৰ। তো এই লগ ইন অপশ্যনৰ ছাইডত কিন্তু আপোনালোকে লগ ইন কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো এইটো কিন্তু আপুনি 21 তাৰিখৰ পিছতহে কৰিব পাৰিব, 21 জুনৰ পিছত। তো আশা কৰিলোঁ সকলোৱে আবেদনসমূহ কৰিব। লগতে যদি ভিডিঅ'ত কিবা অসুবিধা পায় কমেণ্টত জনাব, আৰু এপ্লাই কৰোঁতে কিবা অসুবিধা পালে কমেণ্টত জনাব, মই আপোনালোকক ফুল প্ৰচেছটো আপোনালোকৰ ভিডিঅ' সহকাৰে জনাই দিম। তো এনেকুৱা আপডেটসমূহ আপুনি ডেইলি পাই থাকিব কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।